Hello everyone, welcome to my channel. আজি আমি এইটো ভিডিঅ'ত কেইটামান ইম্পৰ্টেন্ট জিকে ডিসকাশন কৰিম ফৰ আপকামিং আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ কাৰণে। তো যিসকলে গ্ৰেড 4 আৰু গ্ৰেড 3 কাৰণে প্ৰিপাৰেচন কৰি আছে তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ফুল ভিডিঅ'টো চাই লওক। তো ইয়াৰ আগতে আমি 4টা পাৰ্ট ডিসকাশন কৰিছো, আজি 5 নম্বৰ পাৰ্ট ডিসকাশন কৰিম। তো যিসকলে আগৰ পাৰ্টবিলাক চোৱা নাই তো আপোনালোকে যাই আগৰ পাৰ্টবিলাক চাই ল'ব পাৰে। তো আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম? তলত দিয়া 4টা অপচনৰ ভিতৰত ইয়াৰ কাৰেক্ট অপচনটো হৈছে অপচন সি, গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 2, অসমৰ অতীতৰ কোনজন ৰাজ্যপালৰ খান চাহাব, খান বাহাদুৰ, নাইটহুড আদি উপাধি আছিল? হুইচ পাষ্ট গভৰ্ণৰ অফ আসাম হেল্ড টাইটেল সাচ এজ খান চাহাব, খান বাহাদুৰ এণ্ড নাইটহুড? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি, সৈয়দ ফজল আলীক খান চাহাব, খান বাহাদুৰ আৰু নাইটহুড উপাধি আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 3, কাৰ জ্যেষ্ঠ ভাতৃয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল? হুজ ইল্ডাৰ ব্ৰাদাৰ হেল্ড দ্য পজিশ্যন অফ প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ, নৱকান্ত বৰুৱাৰ জ্যেষ্ঠ ভাতৃয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 4, বিপ্লৱী সংগঠন সেৱা সংঘ গঠনৰ বাবে স্বীকৃতি লাভ কৰে? Who is recognized for forming the revolutionary organization সেৱা সংঘ? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ, অৰ্ণাবিকাগিৰি ৰায়চৌধুৰী বিপ্লৱী সংগঠন সেৱা সংগঠনৰ বাবে স্বীকৃতি লাভ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 5, আহোম বিদ্বান দেৱতাক কি নামেৰে জনা যায়? দ্য গড অফ লাৰ্ণিং অফ আহোম নন এজ? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি, জাষ্টিংফা। আহোমৰ বিদ্বান দেৱতাক জাষ্টিংফা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 6, আনুমানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা কিমান? এপ্ৰক্সিমেটলি হোৱাট ইজ দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক? তো তলত 4টা অপচনৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 430 স্কুৱেৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, বিশ্বৰ জনসংখ্যাৰ প্ৰায় 91% গঠন কৰা কোনবোৰ প্ৰাণী প্ৰজাতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? Which animal species constituting about 91% of the world population is found in Kaziranga National Park? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি, পিগমি হক। তো 91% কাজিৰঙা নেশ্যনেল পাৰ্কত পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 8, বিশ্বৰ মুগা সোণালী ৰেচমৰ কিমান শতাংশ অসমত উৎপাদন হয়? হোৱাট পাৰ্চেণ্টেজ অফ দ্য ৱৰ্ল্ডছ মুগা দ্য গোল্ডেন চিল্ক ইজ প্ৰডিউচড ইন আসাম? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি, 99% বিশ্বৰ ভিতৰত মুগালী সোণালী ৰেচম অসমত উৎপাদন হয়। নেক্সট কুৱেশ্যন নম্বৰ 9, অসম ৰাজ্যত ক'ত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক? হুৱেৰ ডাজ দ্য ষ্টেট অফ আসাম হেভ দ্য হাইষ্ট কনচাৰ্ট্ৰেশ্যন অফ ফৰেষ্ট? তো 4টা অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক। নেক্সট কুৱেশ্যন নম্বৰ 10, কোনখন জিলাত পানীদিহিং চৰাইৰ অভয়াৰণ্য আছে? হুইচ ডিষ্ট্ৰিক্ট ইজ হোম টু দ্য পানীদিহিং বাৰ্ড চেংচুৰী? তলত 4টা ডিষ্ট্ৰিক্টৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি, শিৱসাগৰ জিলাত পানীদিহিং চৰাই অভয়াৰণ্য আছে। নেক্সট কুৱেশ্যন নম্বৰ 11, 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? দ্য ফাৰ্ষ্ট ৰিবেলিয়ন এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ইন আসাম ইন 1828 ৱাজ লিড বাই? ইয়াৰ অপচন 4টাৰ ভিতৰত কাৰেক্ট অপচনটো হৈছে অপচন সি, গুমদৰ কনৱাৰ। নেক্সট কুৱেশ্যন নম্বৰ 12, টুকলাই চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল? হুৱেন ৱাজ দ্য টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ইষ্টাব্লিছড? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি, 1911 চনত টুকলাই চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, চুতীয়া ৰাজ্যৰ শেষ শাসক কোন আছিল? হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য চুতীয়া কিংডম? তো অপচন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ, নিত্যপাল। নেক্সট কুৱেশ্যন নম্বৰ 14, বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদ কোনজন আহোম ৰজাৰ সময়ৰ পৰাই আছিল? দ্য পজিশ্যন অফ বৰগোহাঁই এণ্ড বুঢ়াগোহাঁই এক্সিষ্টেড ফ্ৰম দ্য টাইম অফ হুইচ আহোম কিং? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ, চুকাফাৰ ৰাজত্বকালৰ পৰাই বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদ দিয়া হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 15, কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰিছে? হুইচ ৰিভাৰ ছেপাৰেট কাৰ্বি প্লেটু উইথ নাগা হিলছ? তলত 4টা নদীৰ নাম দিয়া আছে, তো তাৰে ভিতৰত
কারেক্ট অপশনটো হৈছে ধনশিৰি নদী কোৱেশ্চন নম্বৰ নেক্সট 16 কোন চনত অটল বিহাৰী বাজপেয়ীয়ে শান্তি ঘোষণাপত্ৰত স্বাক্ষৰ কৰিবলৈ লাহোৰলৈ বাছ যাত্ৰা হাতত লৈছিল ইন হুইচ ইয়াৰ ডিড অটল বিহাৰী বাজপেয়ীয়ে আণ্ডাৰটেক এ বাছ জাৰ্ণি টু লাহোৰ টু চাইন দ্য পিছ ডিক্লেৰেশ্যন তো ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 1999 চনত অটল বিহাৰী বাজপেয়ীয়ে শান্তি ঘোষণাপত্ৰত স্বাক্ষৰ কৰিবলৈ লাহোৰলৈ বাছ যাত্ৰা আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 17 বক্তিয়াৰ খিলজীৰ আক্ৰমণৰ সময়ত কামৰূপৰ শাসক কোন আছিল হু ৱাজ দ্য ৰুলাৰ অফ কামৰূপা এট দ্য টাইম অফ দ্য ইনভেশন অফ বক্তিয়াৰ খিলজী তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ পৃথু নেক্সট কুৱেশ্যন নম্বৰ 18 কোনজন কবিক জনপ্ৰিয়ভাৱে অসমীয়া বেগ বুলি জনা যায় হুইচ অফ দ্য ফ্লোয়িং ইজ পপুলাৰলি নন এজ এছামিজ বেগ তো এইটো কুৱেশ্যনৰ এনসাৰটো আপোনালোকে কমেন্ট সেকশনত জনাব তো এইটো কুৱেশ্যনৰ এনসাৰটো মই কৈ দিয়া নাই পিছত মই এইটো কমেন্ট সেকশন আপোনালোকক জনাই দিম নেক্সট কুৱেশ্যন নম্বৰ 19 তলৰ কবিসকলৰ ভিতৰত জোনাকী যুগৰ কোনজন কবিক জ্ঞানমালিনীৰ কবি নামেৰে পৰিচিত আছিল হু এমং দ্য ফ্লোয়িং জোনাকী এৰা পয়েট ৱাজ নন এজ জ্ঞানমালিনীৰ কবি তলত চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ অপশ্যন নম্বৰ বি টো হৈছে কাৰেক্ট এনসাৰ মফিজউদ্দিন আহমেদ হাজৰিকাক জ্ঞানমালিনীৰ কবিৰ নামে পৰিচিত নেক্সট কুৱেশ্যন নম্বৰ 20 মাধৱদেৱৰ কোনখন ৰচনাক শংকৰদেৱে প্লামৰ দৰে মিঠা আৰু বীজৰ দৰে কঠিন বুলি অভিহিত কৰিছে হুইচ ৱৰ্ক অফ মাধৱদেৱ ইজ কল্ড সুইট এজ প্লাম এণ্ড হাৰ্ড এজ সিড বাই শংকৰদেৱ তো তলত দিয়া অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ নামঘোষা নেক্সট কুৱেশ্যন নম্বৰ 21 তলৰ কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে ভূমি জোখ-মাখৰ আঁচনি আৰম্ভ কৰিছিল হুইচ অফ দ্য ফ্লোয়িং আহোম কিং ইনিচিয়েটেড এ লেণ্ড মেজাৰমেণ্ট স্কিম ফৰ দ্য ফাৰ্ষ্ট টাইম তলত চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি গদাধৰ সিংহৰ ৰাজত্বকালত প্ৰথমবাৰৰ বাবে ভূমি জোখ-মাখৰ আঁচনি আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 22 ভাৰতীয় সংবিধানত কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে ফাউণ্ডামেণ্টেল ডিউটিজ ইজ মেনশ্যন ইন হুইচ অফ দ্য ফ্লোয়িং আৰ্টিকলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন তলত চাৰিটা আৰ্টিকলৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি আৰ্টিকল 51(8) ভাৰতীয় সংবিধানৰ অনুচ্ছেদত মৌলিক কৰ্তব্যসমূহৰ বিষয়ে উল্লেখ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 23 তলৰ কোনবিধ উদ্ভিদৰ বীজ আছে কিন্তু ফল নাই হুইচ অফ দ্য ফ্লোয়িং প্লেন্টছ হেজ সিড বাট নো ফ্ৰুইট তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি সাইকাছ উদ্ভিদৰ বীজ আছে বাট ফল নাই নেক্সট কুৱেশ্যন নম্বৰ 24 আহোম ৰাজ্যৰ কোনজন ৰজা হোৱাৰ আগতে লাইকোৱাৰ নামেৰে জনাজাত আছিল হু ৱাজ নন এজ লাইকোৱাৰ বিফৰ হি বিকাম দ্য কিং অফ আহোম কিংডম তো তলত চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি ৰুদ্ৰসিংহ ৰজা হোৱাৰ আগতেই তাক লাইকোৱাৰ নামেৰে জনাজাত আছিল নেক্সট কুৱেশ্যন নম্বৰ 25 তলৰ কোনখন সাংবিধানিক সংশোধনী আইনক মিনি সংবিধান বুলি অভিহিত কৰা হৈছিলে হুইচ অফ দ্য ফ্লোয়িং কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টছ এক্টছ ৱাজ টাৰ্ম এজ মিনি কনষ্টিটিউশ্যন তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 42 এমেণ্ডমেণ্ট আৰু ইয়াৰটো যদি চাব যায় 1976 নেক্সট কুৱেশ্যন নম্বৰ 26 ভাৰতৰ সংবিধানৰ তলৰ কোনটোত সংশোধনীত পঞ্চায়তী ৰাজ শক্তিশালী কৰাৰ বিষয়টো আলোচনা কৰা হৈছে হুইচ অফ দ্য ফ্লোয়িং এমেণ্ডমেণ্টছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়ান ডিলছ উইথ দ্য ইছ্যু অফ ষ্ট্ৰেংথিং অফ দ্য পঞ্চায়তী ৰাজ তলত চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি 73 এমেণ্ডমেণ্টত আলোচনা কৰা হৈছে বা শক্তিশালী কৰা হৈছে পঞ্চায়তী ৰাজ নেক্সট কুৱেশ্যন নম্বৰ 27 দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিজন কোন হু এমং দ্য ফ্লোয়িং এছামিজ লিডাৰ জইন দ্য ফেমাছ দাণ্ডি মাৰ্চ তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ বা কিছুমান কিতাপত অপশ্যন ডিও দিয়া আছে তো আপোনালোকে এইটো চাই ল'ব কোনটো কাৰেক্ট হয় আৰু কিমান চনত দাণ্ডি যাত্ৰা হৈছিল 1930 চনত নেক্সট কুৱেশ্যন নম্বৰ 28 ইবেন বটুতা কেম ইনটু ইণ্ডিয়া ডিউৰিং হুইচ ৰুলাৰ ছিজন ইবেন বটুতা কোন শাসনকালৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ অপশ্যন কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন সি মোহাম্মদ বিন তুগলাকৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল ইবেন বটুতা নেক্সট কুৱেশ্যন নম্বৰ 29 অসমৰ কোন স্থানত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল এট হুইচ প্লেচ অফ আছাম মহাপুৰুষ মাধৱদেৱ ৱাজ বৰ্ন
তো তলত চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি, নাৰায়ণপুৰত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন, দ্য থিম সং অফ আছাম সাহিত্য সভা ৱাজ কম্প'জড বাই। অসম সাহিত্য সভাৰ থিম গীতৰ ৰচনা হৈছিলে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, মিত্ৰাদেৱ মহন্ত অসম সাহিত্য সভাৰ থিম গীতৰ ৰচনা কৰিছিলে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ। তো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কলক শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোত যদি আপুনি নতুন আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে।